জীৱন যুদ্ধত হাৰ নমনা লখিমপুৰৰ এজন যুৱক। দুটাকৈ কিডনী বিকল হোৱাৰ পিছতো অদম্য সাহসেৰে জীৱন যুঁজ যুৱকজনৰ। নাওবৈচাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা উজলিল দিব্যজ্যোতি কাকতি। অসমৰ আগশাৰী 100টা কম্পিউটাৰ শিক্ষানুষ্ঠানৰ ভিতৰত ইণ্ডিয়াছ বেষ্ট 100 ইনষ্টিটিউট এৱাৰ্ড লাভ কৰিলে কমটৰ্ণে। কমটৰ্ণত বহু ছাত্ৰ-ছাত্ৰীৰ কম্পিউটাৰ শিক্ষাৰ পথ মুকলি হৈছে। 2020 চনত দুটা কিডনী বিকল হোৱাৰ পিছতো সফলতালৈ নাওবৈচালৈ গৌৰৱ কঢ়িয়ালে দিব্যই। মাতৃয়ে এটা কিডনী দান কৰাৰ পিছত জীৱন ৰক্ষা পৰিল দিব্যজ্যোতি কাকতিৰ। হয়, এইটো এটা অনুষ্ঠান পাতিছিল আপোনাৰ মুম্বাইত, যিটো আমি ভাৰতবৰ্ষৰ ভিতৰত 100টা ইনষ্টিটিউটৰ ভিতৰত এটা পাবলৈ সক্ষম হ'লোঁ। অসমৰ পৰা 4জন মানুহে চিলেক্টেড হৈছিলে। তাৰ ভিতৰতে ময়ো এজন চিলেক্টেড হৈছিলোঁ 100 বেষ্ট ইনষ্টিটিউট এৱাৰ্ড হিচাপে। যিহেতু আপোনাৰ কিডনী বিকল হৈছিলে, কি হৈছিলে ইমান কষ্ট সংগ্ৰামৰ ফলত? হৈছিলে আপোনাৰ 2020 চনত কথাটো ধৰা পৰিছিলে আৰু এটা দীঘলীয়া সংগ্ৰাম এটা হৈছিল। যি সময়ত একেবাৰে কৰোণা হৈ আছিলে, সেই কৰোণাৰ সময়তে পৰিস্থিতিটো এনেকুৱা এটা হৈছিলে। তাৰ মাজতে আপোনাৰ 2000 এপ্ৰিলৰ পৰা প্ৰায় 5 মাহ ডায়েলিচিছ কৰিবলগীয়া হ'ল। ডায়েলিচিছ কৰাৰ পিছত পৰিস্থিতিটো অলপ অৱনতি ঘটিছিলে। সেই সময়তে ডনাৰ হিচাপে মায়ে এটা কিডনী দি জীৱন ৰক্ষা কৰিলে। তাৰপিছত এবছৰ দিনৰ পাছত আকৌ অনুষ্ঠানটোত মই জইন কৰিলোঁ। সেই আজিলৈকে সেই জইন কৰাৰ পৰা বৰ্তমান ইনষ্টিটিউটটো যিমানখিনি ডেভেলপ কৰিব লাগে সেইখিনি কৰি আগবাঢ়ি গৈ আছোঁ। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য শিক্ষা অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ যেতিয়া, আৰু প্ৰত্যেকটো ল'ৰা ছোৱালীক লখিমপুৰৰ হওক বা ওচৰ চুবুৰীয়া যিমানখিনি ল'ৰা ছোৱালী আছে সকলোকে বেষ্ট টু বেষ্ট শিক্ষা দিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু কিছুমান ল'ৰা ছোৱালী বহুত দূৰৰ পৰা ল'ৰা ছোৱালী আহে, প্ৰায় 20-30 কিলোমিটাৰ আঁতৰৰ ল'ৰা ছোৱালী আছে। সিহঁতৰ কাৰণে আমি সিহঁতৰ জেগাতে মানে ইনষ্টিটিউট খুলিবৰ কাৰণে, সিহঁতৰ সুবিধাৰ্থে ইনষ্টিটিউট খুলিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু এটা দুটাকৈ ইনষ্টিটিউট দিবলৈ আমি সক্ষম হৈছোঁ। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।